নমস্কাৰ, আমাৰ গৃহকৃষি চেনেলটোলৈ আপোনাক স্বাগতম জনাইছোঁ। আজি দেখাম মই মোৰ ফুলনি বাৰীখন কেনেদৰে পাতিছোঁ। এয়া আৰম্ভণিতে চাওক, মই গ্লেডিয়াছৰ মূঢ়া কেইটামান মাটিডৰা ভালদৰে মিহি কৰি ৰুইছোঁ। এয়া এনেদৰে মই মিহি কৰি লৈ মাটিডৰাত গ্লেডিয়াছৰ মূঢ়াকেইটা লগাই দিছোঁ। তাৰ এসপ্তাহৰ পিছত ডালিয়া পুলি কেইটামান আৰু নাৰ্জী ফুলৰ পুলি কেইটামান মই ইয়াৰ কাষে কাষে লগাই দিছোঁ। কেইদিনমানৰ আগত ৰোৱা গ্লেডিয়াছজোপা এয়া পোখা ওলাইছে। এনেদৰে মই ডালিয়া ঘৰতে পচাই থোৱা ডালিয়া পুলিটো চহাই থোৱা মাটিডৰাত ৰুই দিছোঁ। নাৰ্জী ফুলৰ পুলিও মই এনেকৈ আনি থৈছোঁ চাইডে চাইডে ৰুই দিবলৈ। এয়া 10 দিনমানৰ পিছত এয়া মই ৰোৱা গ্লেডিয়াছখিনি ভালদৰে ওলাই আহিছে। ডালিয়া পুলিকেইটাও ঠন ধৰি ডাঙৰ হ'বলৈ আৰম্ভ কৰিছে। তাৰ কাষে কাষে ৰুই দিয়া নাৰ্জী ফুলৰ পুলিকেইটা ঠন ধৰি উঠিছে। মই এনেদৰে মাৰি পুতি থৈছোঁ, তাৰ এটা কাৰণ আছে কি, আমাৰ ঘৰত কুকুৰা আছে। কুকুৰাবিলাকে যাতে পুলিবিলাক খুচৰি নষ্ট কৰি নিদিয়ে, তাৰ বাবে মই এনেদৰে পুলিটো কিনাৰত মাৰি পুতি দিছোঁ। এইটো ফুলৰ পুলিৰ নাম নাজানো মই। তাৰ কাষতে এয়া পিটুনিয়া পুলি কেইটামান ৰুই থৈছোঁ এনেদৰে ইটাৰে ভেটি কৰি। আৰু এয়া মন কৰিব, মই বাঁহৰ টাব বনাই ইয়াত পিটুনিয়া পুলি ৰুই দিছোঁ। মই এনেদৰে বাঁহৰ টাব বনাই পিটুনিয়া পুলিবোৰ ইয়াত এটা এটাকৈ ৰুই দিছোঁ। চাওক কিমান ধুনীয়াকৈ পুলিবিলাক বাঢ়িব ধৰিছে। এয়া 1 মাহৰ পিছত মই ৰোৱা পুলিবোৰৰ পৰা ফুল ফুলিব আৰম্ভ কৰিছে। এয়া নাৰ্জী ফুলৰ ইতিমধ্যে কলি পেলাই ফুল ফুলিব আৰম্ভ কৰিছে। ডালিয়া জোপাও কেইপাহমান ফুল ফুলিছে। সেইদৰে চাওক গ্লেডিয়াছজোপাও এজোপাৰ পৰা এনেদৰে ফুল ওলাইছে। পিটুনিয়া গছজোপা লহপহকৈ বাঢ়িব ধৰিছে, কিন্তু ফুল এতিয়াও ফুলা নাই। এয়া নাৰ্জী ফুলৰ কলি এইটো। এই একেলগে আছে ডালিয়া। এয়া ইতিমধ্যে মোৰ 40 দিন হৈ গ'ল পুলি ৰোৱাৰ পৰা। এনেদৰে গ্লেডিয়াছখিনি, বিভিন্ন ৰঙৰ গ্লেডিয়াছখিনি আৰু ডালিয়াখিনি ফুলিবলৈ আৰম্ভ কৰিছে। কেইবাপাহো ফুল মোৰ ফুলকেইজোপাত ফুল ফুলিব ধৰিছে। এনেদৰে নাৰ্জী ফুলকেইজোপাও ফুলেৰে লাহে লাহে ভৰি পৰিছে। এয়া বাঁহৰ টাবত দিয়া পিটুনিয়া গছজোপাও ফুলিবলৈ আৰম্ভ কৰিছে। এয়া সকলোবিলাক ফুলেই লাহে লাহে মোৰ ফুলৰ বাগিচাখনত ফুলিবলৈ আৰম্ভ কৰিছে। এই অলপ দূৰৰ পৰা দেখাইছোঁ। এইজোপাত মই
অপৰাজিতা লগাইছিলোঁ। ইয়াৰ পাতবোৰো অপৰাজিতা ঠাল ঠেঙুলিবোৰ মেলি পানি ভালদৰে বগাব আৰম্ভ কৰিছে। এয়া চাওক। আৰু এয়া আজিৰ দিনটোত মোৰ ফুলৰ বাগিচাখন এনেদৰে সকলোবিলাক ফুল ফুলি ধুনীয়া হৈ পৰিছিল, নহয়নে বাৰু? এয়া চাওক। যদি আমাৰ চেনেলটো ভাল পাইছে ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰি দিব। ধন্যবাদ।